নৰ্থ ইষ্ট এটা নতুন প্লেটফৰ্ম, ডিজিটেল প্লেটফৰ্ম, আৰু এই প্লেটফৰ্মটোক সম্পাদকৰ দায়িত্বৰে আগুৱাই নিয়াৰ বাবে মোৰ ওপৰত এটা দায়িত্ব অৰ্পণ কৰা হৈছে আৰু সেই দায়িত্ব মই আজি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছোঁ। মই আশা কৰিছোঁ ভিৰৰ মাজত যাতে হেৰাই যাব লগা নহয়, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি পিপুলছ নৰ্থ ইষ্টক অসমৰ জনতাৰ এটা বিশ্বাসযোগ্য সংবাদ মাধ্যম হিচাপে গঢ়ি তোলাৰ এটা প্ৰয়াস আমাৰ থাকিব। এদল উদীয়মান যুৱক যুৱতী এই প্ৰতিষ্ঠানটোৰ সৈতে জড়িত হৈছে। তেনে নতুন এক প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোক নতুন সংবাদ মাধ্যম হিচাপে আগুৱাই নিয়াৰ প্ৰয়াস আমাৰ অব্যাহত থাকিব। সৎ সাংবাদিকতা, সত্যনিষ্ঠ সাংবাদিকতাক আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি আমাৰ আছে আৰু এই প্লেটফৰ্মক নেতৃত্ব দিয়াৰ কাৰণে ইয়াৰ পৰিচালনা কৰ্তৃপক্ষই আমাৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখিছে তাৰ কাৰণে তেওঁলোককো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অসমৰ জনতাই আমাক সহায় সহযোগিতা সকলো ধৰণৰ গঠনমূলক দিহা পৰামৰ্শৰে ভৱিষ্যতৰ বাট বোলাত সহযোগ নিশ্চয় কৰিব। আমাৰ এই অনুষ্ঠানটোৰ কাৰণে বিশেষকৈ জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত ৰঞ্জনলাল শৰ্মাদেৱক আমি ইয়াত তেওঁক আদৰণি জনাইছোঁ। তেওঁ মানে এতিয়া আমাৰ লগত আজিৰ পৰা ক'ব গ'লে আমাৰ লগত জড়িত হৈছে। তেখেতৰ যি অভিজ্ঞতা, যি তেওঁ ইমান দিনে ইমান বছৰে এইখন ক্ষেত্ৰত তেওঁ দিলে, আমি আশা কৰিম তেওঁ আমাৰ লগতো সেইখিনি দিব আৰু তেওঁৰ যি জ্ঞান অভিজ্ঞতা সকলোখিনিৰে আমাৰ গোটেই এই অনুষ্ঠানটোৰ সকলো সহকৰ্মীক আগুৱাই নিব আৰু আমি আশা ৰাখিছোঁ তেওঁৰ পৰা আমি যথেষ্টখিনি শিকিব পাৰিম। তেওঁৰ ছত্ৰছায়াত আমি তাৰমানে ধুনীয়াকৈ আগুৱাই যাব পাৰিম।